নমস্কাৰ সকলোকে আজিৰ অবাতৰিলৈ স্বাগতম জনাইছো। শেহতীয়া সময়ৰ সামাজিক মাধ্যমৰ ভিডিঅ' বা বিভিন্ন সংবাদ মাধ্যমৰ বাতৰিৰ পৰা এটা কথা আপোনালোকৰ বুজিবলৈ অসুবিধা হোৱা নাই যে যিসকল বাণিজ্যিক বাহনৰ চালক আছে তেওঁলোকৰ সমস্যা ঢেৰ। যিসকল ওলা উবেৰৰ অধীনত গাড়ী চলায় সেই মানুহখিনিৰ অৱস্থা খুব বেয়া বা সেইখিনি শোষণৰ বলি হৈ আছে। সেই কথাটো আপোনালোকে বুজিবলৈ চাগে অসুবিধা হোৱা নাই। এতিয়া সেই ক্ষেত্ৰত আজিৰ দিনটোত এখন গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হৈছে। গুৱাহাটীৰ নাৰেংগী কেন্দুগুৰিত এই সভাখন অনুষ্ঠিত হয়। সদৌ অসম কেব অপাৰেটৰ্ছ সংঘ বা অল আছাম কেব অপাৰেটৰ্ছ ইউনিয়নৰ ফালৰ পৰা এই সভাখন আয়োজন কৰা হৈছে। তেওঁলোকৰ যিখন বাৰ্ষিক সাধাৰণ সভা, সেই বাৰ্ষিক সাধাৰণ সভাত আজি বহু কথা আলোচনা হয়। সেই সভাত তেওঁলোকৰ সভাপতি বিষ্ণু দাসে পুনৰ কাৰ্যকাল লোৱাৰ সলনি নতুন এজন নেতৃত্বত বিচাৰিছিলে, কিন্তু সেই সভাখনত উপস্থিত থকা প্ৰতিজন কেব চালকে কিন্তু পুনৰ বিষ্ণু দাসকে সভাপতি ৰূপে মনোনীত কৰে। সেই সভাখনত কিন্তু কিছু গুৰুত্বপূৰ্ণ কথা আলোচনা হয়, যিখিনি আমি ভাবো ৰাইজে দৃষ্টিগোচৰ দিয়াৰ প্ৰয়োজন আছে, চালকসকলে দৃষ্টিগোচৰ দিয়াৰ প্ৰয়োজন আছে। যিটো সদৌ অসম কেব অপাৰেটৰ্ছ সংঘ বা অল আছাম কেব অপাৰেটৰ্ছ এছ'চিয়েশ্যন আছে, তেওঁলোকে কিন্তু আজি এটা খুব গুৰুত্বপূৰ্ণ স্থিতি লৈছে। আমি সেই স্থিতিটো ৰাজহুৱা কৰিব বিচাৰিছো। সভাপতি ৰূপে দায়িত্ব লৈয়ে বিষ্ণু দাসে কিন্তু এটা সবল স্থিতি লৈছে, চালকসকলৰ পক্ষত এটা সবল স্থিতি লৈছে। সেই স্থিতিটোত তেওঁ স্পষ্টভাৱে কৈছে যে ওলা হওক, উবেৰ হওক বা ৰেপিড' হওক, এইসমূহৰ অধীনত যিসকল অসমীয়া যুৱক যুৱতীয়ে গাড়ী চলাই আছে, কাম কৰি আছে, তেওঁলোকক অত্যাচাৰ কৰা হয়, তেওঁলোকক শোষণ কৰা হয়। সেই কথাটো 100% শুদ্ধ। কিন্তু সেই ক্ষেত্ৰত তেওঁলোকে দীৰ্ঘদিন ধৰি বছৰ বছৰ ধৰি প্ৰতিবাদ কৰি আছে। আনকি কাৰ্যালয় লণ্ডভণ্ড কৰি দিছে, কাৰ্যালয় বন্ধ কৰি দিছে। তাৰপিছতো কিন্তু এই বহুজাতিক কোম্পানী, এই পুঁজিপতিৰ কোম্পানীসমূহে দালালি কৰিবলৈ এৰা নাই আৰু তেওঁলোকে শোষণ চলাবলৈও এৰা নাই। যে এই চালকসকলে একোটা ভাড়া মাৰিলে তাত উপযুক্ত ভাড়াটো নাপায়েই, তাৰোপৰি এওঁলোকৰ যিটো ভাড়া হয় সেই ভাড়াটোৰ এটা বৃহৎ অংশ এই কোম্পানীসমূহে কাঢ়ি লৈছে। সেই ক্ষেত্ৰত কোনো সমস্যাৰ সমাধান নাই। আমি বহুকেইখন বৈঠকত আমি নিজে উপস্থিত থাকোঁতে তেওঁলোকে কোনো সুদুত্তৰ দিব নোৱাৰে। ইয়াত উপস্থিত থকা প্ৰতিজন বিষয়াক কোনো সুদুত্তৰ দিব নোৱাৰে, কাৰণ তেওঁলোক বৃহৎ পুঁজিপতি। তেওঁলোকৰ মালিকসকল বহি আছে আমেৰিকা, লণ্ডনত। তেওঁলোকক নাকি লগাব কোনে? সেইবাবে তেওঁলোকে নাকি লগাবলৈ এতিয়া সিদ্ধান্ত লৈছে। গুৰুত্বপূৰ্ণ কথা যে এই ওলা, উবেৰ, ৰেপিডৰ দৰে কোম্পানীসমূহক নাকি লগাবলৈ সিদ্ধান্ত লৈছে। আৰু সেই সিদ্ধান্ত অনুসৰি স্পষ্টভাৱে তেওঁলোকে কৈছে যে 2025 বৰ্ষৰ ভিতৰত যদি ওলা, উবেৰ, ৰেপিড' বা অন্যান্য যিসমূহ কোম্পানী আছে, এই কোম্পানীসমূহে যদি চালকক শোষণ কৰা বন্ধ নকৰে, তেওঁলোকক উচিত ভাড়া যদি দিব নোৱাৰে, এই ধৰণৰ যদি এটা কাৰুকাৰ্য অব্যাহত ৰাখে, তেতিয়া তেওঁলোকে এটা গুৰুত্বপূৰ্ণ ব্যৱস্থা ল'ব। সেই ব্যৱস্থাটো হ'ল যে ভাৰতবৰ্ষৰ যিসমূহ আগশাৰীৰ চহৰ আছে, সেই চহৰসমূহত যি ধৰণে মিটাৰ টেক্সি চলে, আপোনালোকে দেখিছে বা জানে যে ভাৰতবৰ্ষৰ আগশাৰীৰ চহৰবিলাকত যি ধৰণে মিটাৰ টেক্সি চলে, সেই ধৰণৰ মিটাৰ টেক্সি সেৱা আৰম্ভ কৰিব তেওঁলোকে। এইটো কথা কিন্তু তেওঁলোকে স্পষ্টভাৱে হুংকাৰ দিছে যে যদি 2025 চনৰ ভিতৰত এই বহুজাতিক কোম্পানী, এই বৃহৎ পুঁজিপতিয়ে যদি তেওঁলোকৰ সমস্যা সমাধান নকৰে, শোষণ বন্ধ নকৰে, উচিত ভাড়া দিব নোৱাৰে, তেতিয়া তেওঁলোকে নিজেই এই ব্যৱস্থা ল'ব। এতিয়া এই ব্যৱস্থাৰ অধীনত তেওঁলোকে কৈছে যে আমি একোটা এপ নিৰ্মাণ কৰিলে বা একোটা যদি আমি অনলাইন সেৱা মুকলি কৰোঁ, তেতিয়াহ'লে সেই কোম্পানীসমূহে ভাড়া আৰু কম কৰিব। গতিকে কোনো চালকৰ অসুবিধা নোহোৱাকৈ তেওঁলোকে এটা অফলাইন কেব ছাৰ্ভিচ আৰম্ভ কৰিব, যিটোত মিটাৰ থাকিব। সেই মিটাৰ অনুসৰি যিমান কিলোমিটাৰ আপুনি ভ্ৰমণ কৰে তাৰ সলনি আপুনি বিল পাব, আৰু সেই বিলৰ অধীনত আপুনি টকাটো পোনপটীয়াকৈ চালকক দিব। চাওক, এই সন্দৰ্ভত আজিৰ পৰা এবছৰ পূৰ্বেই যেতিয়া প্ৰথম এই বস্তুখিনি আদানী গ্ৰুপৰ হাতত গতাই দিয়া হৈছিল গুৱাহাটী বিমানবন্দৰটো, সেই সময়ত আমি অল আছাম কেব অপাৰেটৰ্ছ ইউনিয়নে আমি তেওঁলোকক স্মাৰকপত্ৰ দিছিলোঁ আৰু আমি ফিজিকেলি এয়াৰপৰ্ট অথৰিটিৰ লগত আমি আলোচনাত মিলিত হৈছিলোঁ। আৰু তেওঁলোকে সেই সময়ত আমাক এটি ব্যৱস্থা কৰাই দিছিলে যে আমাৰ প্ৰায় সংগঠনত থকা যিসকল সতীৰ্থ বন্ধু আছে, তেওঁলোকে আমাৰ সংগঠনৰ ষ্টিকাৰ লগো যিসমূহ ব্যৱহাৰ কৰে, সেই গাড়ীখিনিক তেওঁলোকে 2 ঘণ্টাৰ বাবে টোল টেক্সটো নলওঁ বুলি প্ৰতিশ্ৰুতি দিছিলে খালী গাড়ীৰ ক্ষেত্ৰত। আৰু তেওঁলোকে পাৰ্কিং চাইডটো আমাক অলপ চাই দিম বুলি কৈছিলে, কিন্তু ইতিমধ্যে আপোনালোকে হয়তো জ্ঞাত হৈছে যে কিছুদিন পূৰ্বে তেওঁলোকে এটি নতুন আৰু ক্ৰাইটেৰিয়া সৃষ্টি কৰিছে যে তেওঁলোকে এয়াৰপৰ্টৰ পাৰ্কিংসমূহ বহিৰাগত কোম্পানী যিসমূহ আছে, উবেৰৰ নিচিনা প্ৰতিষ্ঠান, তেওঁলোকক দিয়াৰ ব্যৱস্থা কৰিছে, আৰু বাকী চালকসকলৰ বাবে কোনো ধৰণৰ পাৰ্কিং স্পেচ এৰি দিয়া নাই।
গতিকে এই ক্ষেত্ৰতো তেওঁলোকক মই আলোচনা কৰিছোঁ আৰু অতি শীঘ্ৰে আমি 2 এদিনতে এয়াৰপৰ্ট অথৰিটিৰ লগত পুনৰ আমি আলোচনাত মিলিত হয় এই বিষয়বস্তুটোৰ লগত কি ধৰণে মোকাবিলা কৰি চালকসকলক সুবিধা কৰি দিব পৰা যায় সেই বিষয়ে আমি লক্ষ্য ৰাখিম। প্ৰথম কথা হৈছে যে আমি হৈছোঁ এটা মটৰ শ্ৰমিক সংগঠনৰ সৰু সংগঠন বুলি ক'ব লাগিব। বৰ্তমান সময়ত অসম চৰকাৰে যি ধৰণে কিছুমান ব্যৱস্থা লৈছে হাতত, এই ব্যৱস্থাখিনি আচলতে সৰ্বসাধাৰণ চালকৰ তাতে বা সৰ্বসাধাৰণ ৰাইজৰ তাতে মাধমাৰ পৰিছে। গতিকে এই বিষয়ত আমি যদিও বিভিন্ন সময়ত আমি স্মাৰকপত্ৰ দিওঁ বা প্ৰতিবাদ কৰোঁ, তথাপিও কিন্তু মই ভাবোঁ যে টোল গেট সন্দৰ্ভত সমগ্ৰ অসমবাসীয়ে এই ব্যৱস্থাখিনিৰ লগত মোকাবিলা কৰাৰ কাৰণে আগবাঢ়ি আহিব লাগে। আৰু আমাৰ নিচিনা যিখিনি সংগঠন আছে মটৰ শ্ৰমিকৰ, এই সংগঠনসমূহে যদিও আমি কিছু ক্ষেত্ৰত আমি আৰ্থিকভাৱে সংকটত পৰোঁ, কাৰণ টোল গেটৰ বৃদ্ধি মানে কি, প্ৰত্যেকখন গাড়ীয়ে একেটা ঠাইলৈকে যাওঁতে যিমানখিনি কষ্ট আহিছিলে তাৰ বিপৰীতে এতিয়া আমি তাত এটা এক্সট্ৰা কষ্ট দিব লাগিব। গতিকে এই বিষয়বস্তুখিনিক লৈ মই ভাবোঁ যে আমাৰ অসমৰ মটৰ শ্ৰমিকসকল, যিসকল মটৰ শ্ৰমিক আছে, অন্যান্য সংগঠন আছে, সকলোৱে মিলিত হৈ কেনে এই ব্যৱস্থাৰ বিষয়ে আমি আলোচনা কৰিব লাগিব। নাই চাওক, আমি বিভিন্ন সময়ত আমি অলা উবেৰ বা এই বহিৰাগত যিসমূহ অনলাইন প্ৰতিষ্ঠানৰ কেব আছে, এইসকলৰ লগত আমি আন্দোলন কৰি আহিছোঁ বা তেওঁলোকক বিভিন্ন পন্থাৰে আমি আমাৰ চালকসকল যাতে উপকৃত হয় এই ব্যৱস্থাখিনিৰ বাবে আমি বাৰম্বাৰ প্ৰতিবাদমুখী হৈ আহিছোঁ। কিন্তু এইবাৰ আমি সংকল্প লৈছোঁ যে 2025 বৰ্ষত যদি এই বহিৰাগত প্ৰতিষ্ঠানসমূহে যদি আমাৰ ন্যায়িক যিখিনি দাবী বা যিখিনি ডিমাণ্ড আমাৰ সংগঠনৰ সেইখিনি যদি মানি নলয়, তেতিয়াহ'লে অতি শীঘ্ৰে আজি এই মঞ্চৰ পৰা আমি হুংকাৰ দিব বিচাৰিছোঁ যে অনাগত দিনত আমি গোটেই সমগ্ৰ অসমৰ কেব চালক একত্ৰিতভাৱে আমি মিটাৰ টেক্সিৰ ফালে গুচি যাম আৰু এইটো আমি কৰি দেখুৱাম। এইবাৰ আমাৰ আত্মবিশ্বাস যে এইবাৰ আমি এইটো কৰি দেখুৱাম। কাৰণ এইটো কথা মানুহে এতিয়াও বুজি পোৱা নাই। আমি কেতিয়াবা দেখিলে এই কথাটো দুখ লাগে যে চালকসকলক বহু ক্ষেত্ৰত এই যিসকল যাত্ৰী থাকে তেওঁলোকে অপমান কৰে, বিভিন্ন কাৰণত অপমান কৰে। কেতিয়াবা সেইখিনি সামাজিক মাধ্যমতো প্ৰচাৰ কৰা হয়। হয়, 2-এজন চালকৰ ক'ৰবাত ব্যৱহাৰ বা ক'ৰবাত আচাৰ ব্যৱহাৰ বেয়া হয়, সেইটো কোনো তাত সন্দেহ নাই। কিছু সংখ্যকৰ আচাৰ ব্যৱহাৰ বেয়া, কিন্তু সকলো চালকই সেই ধৰণৰ নহয়। আৰু তেওঁলোকে সেই গাড়ীখন চলাই থকাৰ বিনিময়ত যিটো টকা পাই আছে, সেই টকাটোৰে এটা পৰিয়াল পোহপাল দি আছে। এইটো কথা বহুতে অনুধাৱনো নকৰে। সেই গাড়ীখন চলাই থাকোঁতে পেট্ৰল বা ডিজেল বা মবিলেই খৰচ নহয়। তেওঁলোকে সেই গাড়ীখন চলাই থকাৰ বিনিময়ত ওলা বা উবেৰক এটা বৃহৎ অংশ ধন দিব লগা হয়, যাৰ পাছত তেওঁলোকৰ হাতত কেইটকা বাচে সেই কথাটো হিচাপ কৰি চাবলৈ বা অনুধাৱন কৰিবলৈ কোনো যাত্ৰীয়ে আজিলৈকে চেষ্টা কৰা নাই। কিন্তু কথাটো হ'ল, যিহেতু সেই ধৰণৰ ব্যৱস্থা এটা চলি আছে, তেওঁলোকে তাৰ বিৰুদ্ধে হাতীয়ে মহে যুঁজিছে, তেওঁলোকে কাৰ্যালয় পৰ্যন্ত বন্ধ কৰি দিছে, তথাপি কিন্তু সেই আমেৰিকা লণ্ডনত বহি থকা কোম্পানীৰ মালিকৰ তেওঁলোকৰ কোনো কথাই আহে নাযায়। তেনেদৰে আপোনালোকে নিজে দেখিছে যে এয়াৰপৰ্টৰ ভিতৰত গাড়ীখন প্ৰৱেশ কৰাৰ লগে লগে তেওঁলোকক কি ধৰণে হাৰাশাস্তি কৰা। গতিকে তেওঁলোকে এইটো সিদ্ধান্তত, এইটো ঐক্যমতত উপনীত হৈছে যে তেওঁলোকে অফলাইন গাড়ী চলাবলৈ আৰম্ভ কৰিব, অনলাইন নহয় অফলাইন গাড়ী চলাব, য'ত এটা মিটাৰ থাকিব। সেই মিটাৰৰ অধীনত যিমান কিলোমিটাৰ ভ্ৰমণ কৰিব সিমান কিলোমিটাৰৰ বিনিময়ত যিজন যাত্ৰী থাকিব তেওঁ এখন ৰচিদ পাব, মিটাৰৰ বিল পাব, আৰু তাৰ অধীনত চালকক তেওঁলোকে ধন দিব লাগিব। তাৰ ফলত চালকজনে পোনপটীয়াকৈ টকাটো পালে আৰু যাত্ৰীজনৰো অসুবিধা নহয়। এই ধৰণৰ এটা ব্যৱস্থা তেওঁলোকে আনিম বুলি হুংকাৰ দিছে যদি ওলা উবেৰ ব্যৱস্থা নলয়। দ্বিতীয়তে, গুৱাহাটী বিমানবন্দৰৰ ভিতৰত যিটো সমস্যা হৈ আছে, থলুৱা চালকসকলক তাত সোমালে যিটো প্ৰৱেশ কৰ বা পাৰ্কিঙৰ ফিজক লৈ যিটো সমস্যাৰ সৃষ্টি হৈছে, অত্যাধিক যিটো মাচুল সংগ্ৰহ কৰা হৈছে, সেই ক্ষেত্ৰত তেওঁলোকে ইতিমধ্যে এইটো কথা আমাক জনাইছে যে তেওঁলোকে বিমানবন্দৰৰ কৰ্তৃপক্ষ আছে তেওঁলোকৰ লগত কথা পাতিছে, তেওঁলোকৰ হেঁচা প্ৰয়োগ কৰিছে, আৰু এইটো এতিয়ালৈকে নিশ্চিত কৰিছে যে যিবিলাক গাড়ী তেওঁলোকৰ ইউনিয়নৰ অধীনত আছে বা ইউনিয়নৰ সদস্যভুক্ত, সেইসকলৰ পৰা যাতে মাচুল লোৱা নহয় সেই ক্ষেত্ৰত এটা ব্যৱস্থা কৰিবলৈ ইতিমধ্যে হেঁচা প্ৰয়োগ কৰিছে। আৰু সেই ক্ষেত্ৰত সেই চালকসকলক সুবিধা কৰি দিবলৈ তেওঁলোকে ইতিমধ্যে প্ৰচেষ্টা হাতত লৈছে। গতিকে এই দুয়োটা কথাই খুব গুৰুত্বপূৰ্ণ, আৰু এই ক্ষেত্ৰত তেওঁলোকে আজিৰ সভাখনত বাকী যিসমূহ সমস্যা আছে সেই সমস্যা সন্দৰ্ভতো আলোচনা কৰিছে। তাৰ মাজত এটা বিষয় খুব গুৰুত্বপূৰ্ণ যে দিবানৈশ যিসকল বাছৰ চালক আছে সেইসকলৰ সন্দৰ্ভত আমি ইতিমধ্যে কেইবাটাও বিস্তৃত প্ৰতিবেদন কৰিছোঁ। আমি এইটো কথা জনাইছোঁ যে গুৱাহাটী ISBTৰ ভিতৰত কি ধৰণে চালকসকলে দিনটো পাৰ কৰিবলগীয়া হয় বা কি ধৰণে জিৰণি লয় সেইটো আমি ইতিমধ্যে ভিডিঅ' যোগে দেখুৱাইছোঁ। যে তেওঁলোকে ৰাস্তাই ঘাটে ভাত পানী বনাই তেওঁলোকে মাটিত পৰি থাকে, তেওঁলোকে বাল্টিঙত পানী কিনিব লাগে,
তেওঁলোকৰ বাবে শৌচাগাৰ নাই, তেওঁলোকৰ খোৱা পানী নাই। সেই সন্দৰ্ভত আমি প্ৰশ্ন কৰিছিলোঁ আৰু তেওঁলোকে এইটো কথা জনাইছে যে তেওঁলোকে বাৰে বাৰে এই কথাটো অসম চৰকাৰক জনাই আছে, বিভিন্ন কৰ্তৃপক্ষৰ জৰিয়তে জনাই আছে, কিন্তু চৰকাৰে গুৰুত্ব দিয়া নাই। অৰ্থাৎ সেই কথাটো বা এটা কথা ঠিক যে সেই যিসকল চালক আছে, দিবানৈশ বাছৰ যিসকল চালক আছে, তেওঁলোকৰ সমস্যা সমাধান কৰিবলৈ চৰকাৰ ইচ্ছুক নহয়। কাৰণ এইটো বহুত ডাঙৰ এটা ব্যৱস্থা নহয়। তেওঁলোকৰ বাবে কেৱল ISBTৰ ভিতৰত এটা জিৰণি গৃহৰ প্ৰয়োজন, যিটোৰ ভিতৰত AC ৰুম বা ধুনীয়া বিচনাৰ কথা নহয়। তেওঁলোকক এটা শুবলৈ এটা জিৰণি গৃহৰ প্ৰয়োজন, তাত ফেনৰ প্ৰয়োজন, পানীখিনিৰ প্ৰয়োজন, বাথৰুমৰ প্ৰয়োজন বা শৌচাগাৰৰ প্ৰয়োজন, তাতকৈ বেলেগ কোনো প্ৰয়োজন নাছিল। কিন্তু সেইখিনি ন্যূনতম ব্যৱস্থা কৰি দিবলৈও তেওঁলোকৰ ইচ্ছুক নহয়। এতিয়া দুটা স্থিতি আমি ইতিমধ্যে দেখাইছোঁ। এটা হ'ল পুঁজিপতি স্থিতি, যিটোৱে শোষণ চলাম বুলিয়ে অসমত আহিছে, তেওঁলোকে শোষণ চলাই গৈছে, আৰু দ্বিতীয়টো হ'ল চৰকাৰৰ স্থিতি, চৰকাৰে সেই ন্যূনতম সুবিধাখিনিও নিদিয়ে। গতিকে এই দুইটা কথাৰ পৰা এটা কথা ঠিক যে চৰকাৰ হওক বা পুঁজিপতি হওক, তেওঁলোকে ধাৰাবাহিক শোষণ চলাই গৈছে, আৰু তাত অসুবিধাটো হৈছে যে এইখিনি গাড়ী চালক, সেইবাবে তেওঁলোকক এটা নিম্ন শ্ৰেণী হিচাপে তেওঁলোকক শোষণ কৰি গৈছে, যে তেওঁলোকৰ হৈ মাত মাতিবলৈ কোনো নাই, তেওঁলোক সৰু মানুহ, গতিকে তেওঁলোকক যিমান পাৰে শোষণ কৰি গৈছে। কিন্তু এইটো কথা ৰজাঘৰীয়াই পাহৰি গৈছে যে ৰজাঘৰীয়া গাড়ীখনো কিন্তু এজন গাড়ী চালকেই চলায়। কিন্তু তথাপি সেই মানুহখিনি সৰু হোৱাৰ বাবে তেওঁলোকৰ সমস্যাখিনি ক'তো প্ৰকাশিতও নহয়, ক'তো আলোচনাও নহয়, কোনো সেই তাৰ হৈ মাতো নামাতে, আৰু সমস্যাটো সমাধানো নহয়। গতিকে আমি ৰাইজৰ সন্মুখত এই কথাখিনি আজি তুলি ধৰিছোঁ যে এই ধৰণে চালকসকল শোষণ চলাই গৈছে, আৰু সেই ক্ষেত্ৰত এই যিটো সংগঠন আছে, সদৌ অসম কেব অপাৰেটৰ্ছ সংঘ বা অল আছাম কেব অপাৰেটৰ্ছ এছ'চিয়েশ্যন, তেওঁলোকে ধাৰাবাহিকভাৱে এই ক্ষেত্ৰত তেওঁলোকৰ কাৰ্যসূচী লৈছে। তেওঁলোকে ইতিমধ্যে এই কথাখিনি জনাইছে, আমি বাইটত সেইখিনি কথা আপোনালোকক দেখুৱাইছোঁ। কিন্তু তাৰ পাছতো কিন্তু কোনো এটা পক্ষৰ পৰা তেওঁলোকে এতিয়ালৈকে সমাধান সূত্ৰ পোৱা নাই, আৰু সেই ক্ষেত্ৰত দিবানৈশ বাছ চালকৰ ক্ষেত্ৰতো একেটাই অৱস্থা। গতিকে গোটেই বিষয়বস্তুটো আপোনালোকৰ সন্মুখত, ৰাইজৰ সন্মুখত তুলি ধৰিলোঁ যে এই মানুহখিনি শ্ৰমিক হিচাপে, চালক হিচাপে, ড্ৰাইভাৰ হিচাপে, আপুনি যি বুলিয়ে কওক, তেওঁলোকৰ এটা ন্যূনতম অধিকাৰ আছে। তেওঁলোকৰ এটা পৰিয়াল আছে, যিটোৰ এটা পেট আছে, যিটোৰ ভোক লাগে, যিটোৰ কিছু অত্যাৱশ্যকীয় প্ৰয়োজন আছে। সেই প্ৰয়োজনখিনি পূৰণ কৰাৰ স্বাৰ্থত ৰাইজে এই মানুহখিনিৰ পক্ষত থিয় দিয়াৰ প্ৰয়োজন আছে, তাতকৈ বেলেগ কথা একো নাই। তেওঁলোকে সেই ন্যূনতম প্ৰয়োজনখিনি পূৰণ কৰাৰ ক্ষেত্ৰত যাতে ৰাইজেও সহযোগ কৰে, তাৰ বাবে আমি আহ্বান জনাইছোঁ। ধন্যবাদ।